এবাৰ গৌৰৱ গগৈয়ে ব্ৰেকফাষ্ট কৰি থাকোঁতেই উচুপি উঠিল হয় বাপেকৰ কথা কৈ গৌৰৱ গগৈয়ে চশমাৰ তলতে চকুলো মচিলে আৰু বহুতখিনি কথাই ক'লে গৌৰৱ গগৈয়ে আপোনালোকে যদি এই ভিডিঅ'টো নাই চোৱা এই ইণ্টাৰভিউটো যদি নাই চোৱা আপোনালোকে চাওক আপোনালোকৰ বাবে লৈ আহিছোঁ বহুতখিনি কথাই আচলতে গৌৰৱ গগৈৰ মুখৰ পৰা একদম মানে যিখিনি কথা ক'লে আপোনালোকে শুনি আচৰিত হ'ব চকুলো ওলাব আপোনালোকৰ গতিকে গৌৰৱ গগৈনো কি ক'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিষয়ে কি ক'লে চৰকাৰখনৰ বিষয়ে কি ক'লে সকলোখিনি কথাই আচলতে এই ভিডিঅ'টোত তেওঁ উল্লেখ কৰিছে এটা ইণ্টাৰভিউ যিটো ইণ্টাৰভিউত আপোনালোকে বহুতখিনি কথাই গম পাব গতিকে যদি নাই চোৱা আপোনালোকে এই ভিডিঅ'টো চাওক আৰু নতুনকৈ অহা হ'লে মোৰ চেনেলটোত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব তেতিয়াহ'লে ভিডিঅ'টো চাওক আপোনালোকে আৰু এটা কলিয়াবৰৰ আগত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া নিৰ্বাচিত হৈছিল তাৰপিছত তেখেত কলিয়াবৰ মুখে যাত্ৰা কৰিছিল সেই পুৰণা ঘৰখনলৈ আপুনি উভতি আহিছে আপোনাৰ কেনেধৰণৰ অনুভৱ হৈছে মই চাওক সুনীল মোৰ সদায় এটা মনৰ হেঁপাহ আছিলে যে মই যোৰহাট কেতিয়া খেলিম সদায় মোৰ এটা হেঁপাহ আছিলে একজেক্টলি 2014 চনত খেলা ইচ্ছা আছিলে কিন্তু সেই সময়ত প্ৰায়তঃ বিজয় কৃষ্ণ সন্দিক ছাৰ আমাৰ লোকৰ মাজত আছিলে তেওঁ যোৰহাটৰ এজন শক্তিশালী গোটেই অসমৰ আৰু ইণ্ডিয়াৰ কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰীয়ে শক্তিশালী নেতা তো তেওঁ সেইবাৰ যোৰহাটৰ পৰা আগবাঢ়ি গ'ল দ্বিতীয়বাৰ মই যিহেতু কলিয়াবৰৰ প্ৰথমবাৰ মই বহুত কৰিবলগীয়া আছিলে শিকিবলৈ আছিলে তো মই দ্বিতীয়বাৰ মই ভাবিলোঁ কি নহয় মই কলিয়াবৰৰ পৰা খেলিম আৰু এইটো এটা ৰেকৰ্ডৰ কাৰণে তৃতীয়বাৰ মই কলিয়াবৰতে মই গৈ আছিলোঁ যিহেতু এইবাৰ যোৱা 3-4 বছৰৰ পৰা বিজেপি খুব হেঁচা কৰি আছিলে হেঁচা দি আছিলে আৰু মোৰ সদায় মনত এটা হেঁপাহ যে 3বাৰ কলিয়াবৰ খেলাৰ পিছত হ'ব পাৰে 4ৰ্থবাৰ যেতিয়া মই নিৰ্বাচন খেলিম তেতিয়াহ'লে যোৰহাটৰ পৰাই হ'ব যিহেতু নিৰ্বাচনৰ কাৰণে এটা তৈয়াৰী লাগে 2 বছৰ 3 বছৰ চুকে কোনে গৈ মানুহৰ লগত চিনাকি হ'ব লাগে যিয়ে নহওক আজি দলে এটা সিদ্ধান্ত ল'লে আৰু মই ভাবিছোঁ যিয়ে হৈছে ভালে হৈছে যি পৰিৱেশ যি ৰেছপন্স যি প্ৰতিক্ৰিয়া মই পাইছোঁ খুব মই আনন্দিত আৰু যি মই ভাবিছিলোঁ ভৱিষ্যত হ'ব কিন্তু আজি বৰ্তমানত হৈ গৈছে মই যোৰহাট খেলিবলৈ সুযোগ ডিলিমিটেশ্যনৰ গোটেই বস্তুটো যেতিয়া কাজ কৰি আপুনি আমি ব্ৰেকফাষ্ট কৰি থাকিব পাৰোঁ দেই কথা নাই গোটেই বস্তুটো আপোনাক যোৰহাটলৈ আহিবৰ কাৰণে এটা সুবিধা প্ৰদান কৰিছোঁ বুলি মই ক'ব পাৰোঁ নিশ্চয় নহ'লেতো মই কলিয়াবৰ লোকসভাৰ কাৰণেহে মই তৈয়াৰী কৰি আছিলোঁ আৰু কলিয়াবৰ লোকসভাৰ ভিতৰত মই খুব তললৈকে আমাৰ সংগঠনৰ একদম আটাইতকৈ তৃণমূল পৰ্যায়লৈকে মই কামখিনি কৰিবলৈ আৰম্ভ কৰিছিলোঁ আৰু মই ভাবোঁ যে সেইখিনি কাম চাই অলপ বিজেপি অলপ ভয় খায় এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিলে যে কলিয়াবৰটো দুভাগ হ'ল কিন্তু যিয়ে নহওক মই আকৌ কৈছোঁ যি হ'ল আমি ভৱিষ্যতলৈ চাব লাগে আৰু ইতিমধ্যে আপোনালোকে নিজে গম পাইছে যে আমাৰ যোৰহাটত অহাৰ পিছত মানুহে কি ধৰণৰ প্ৰতিক্ৰিয়া দিছে মই সঁচাকৈ মই ভাল পাইছোঁ আৰু আশা কৰোঁ যে ভাল এটা নিৰ্বাচন হ'ব আৰু কালি দিনটো যেতিয়া আপুনি কলিয়াবৰ অতিক্ৰম কৰি আহিছে যোৰহাটৰ হয় কলিয়াবৰ সম্ভৱতঃ কংগ্ৰেছ কাৰ্যালয়ত আপুনি সোমাইছিলে সাধাৰণতে নেদেখা পৰিৱেশ এটা ৰাজনৈতিক নেতা এজনক লৈ সাধাৰণতে নেদেখা পৰিৱেশ এটা আমি তাত দেখা পাইছোঁ আপোনাক সাৱটি ধৰি কলিয়াবৰৰ যিখিনি কংগ্ৰেছ কৰ্মী আছিলে সেইসকলে আচলতে হুকাই কান্দিছে মই যদি শব্দটো ব্যৱহাৰ কৰোঁ হুকাই কান্দিছে আৰু তেখেতসকলে এইটোও কৈছে যে কিছুমান কথা যে আপুনি কেতিয়াবা যদি যোৰহাটলৈ আহে আপুনি কলিয়াবৰত এপাক সোমাই আহিব আপুনি এটা সমষ্টিক 10 বছৰ প্ৰতিনিধিত্ব কৰাৰ পিছত সেই মানুহখিনিৰ মাজত আপুনি ধৰক সৰু পথাৰৰ পৰা একদম বটদ্ৰৱা তালকে আপুনি প্ৰতিনিধিত্ব কৰাৰ পিছত সেই মানুহখিনি যেতিয়া আপুনি অকণমান সময়ৰ কাৰণে হ'লেও এৰি আহিব লগা হৈছে সেই পৰিৱেশটো আপুনি অকণমান ক'ব নেকি কেনেকুৱা কথাটো হ'ল যে সেই সমষ্টি মানুহৰ লগত আমাৰ এটা ঘৰুৱা সম্পৰ্ক যোৱা 30 বছৰৰ পৰা আমাৰ ঘৰ সেই সমষ্টিৰ প্ৰতিনিধি হৈ আছে এইবাৰকৈ মই মোৰ খুৰা সাংসদ হ'ল মোৰ পিতৃ 90 দশকৰ পৰা তাৰ পৰাই সাংসদ হৈছে তো নিশ্চয় এটা ঘৰুৱা পৰিৱেশ আৰু এইসকলে মোৰ লগত কাম কৰিছে মোৰ খুৰাৰ লগত কাম কৰিছে মোৰ পিতৃৰ লগত কাম কৰিছে ভাল দিনত কাম কৰিছে বেয়া দিনত কাম কৰিছে য'ত সকলোৱে আমাৰ ওচৰত আহে সেইখিনি দিন দেখিছে য'ত কোনেও আমাৰ ওচৰত নাহে সেইখিনিও দিন দেখিছে য'ত আমাৰ সভালৈ শুনিবলৈ হাজাৰ হাজাৰ মানুহ আহে য'ত আমাৰ সভালৈ এজনে আহে তো এই গোটেই আপ ডাউন চব দেখিছে তো নিশ্চয় এটা বেলেগ ধৰণৰ এটা সম্পৰ্ক মই ভাবোঁ তেওঁ সেই সম্পৰ্কৰ কাৰণেহে 2014 2019 য'ত চাৰিওফালে নদী ঢৌ এই কলিয়াবৰ ৰাইজৰ আৰু কৰ্মীখিনি মৰম স্নেহ আৰু কষ্টৰ বিনিময়ত আমি এইখন পৰ্যায়ত আছোঁ এতিয়া যোৰহাটলৈ আহোঁ কলিয়াবৰৰ কথা এৰি পেলাই কথাটো হ'ল যে শাসক পক্ষই কৈছে যে গৌৰৱ গগৈ কোনো ফেক্টৰ নহয় কিন্তু ফেক্টৰ নহয় বুলি কোৱাৰ পিছত কালিৰ পৰা যদি আমি পৰিক্ৰমাটো চাওঁ মুখ্যমন্ত্ৰী মন্ত্ৰী আপোনাৰ সাংসদ বিধায়ক সকলোৰে আক্ৰমণৰ লক্ষ্য আপুনি হৈ পৰিছে যে গৌৰৱ গগৈ শিপাৰ লগত কোনো সম্পৰ্ক নাই গৌৰৱ গগৈ বিলাত ফেৰক মই যিকেইটা শব্দ তেখেতসকলে কৈছে সেইকেইটা শব্দ ব্যৱহাৰ কৰিছোঁ আৰু গৌৰৱ গগৈ কোনো ধৰণৰ যোৰহাট সমষ্টিটোৰ মানে জিঅ'গ্ৰাফিকেল কোনো নলেজ নাই কোনোবাই ঠাইৰ নাম কৈছে সেইবিলাক ঠাইত আপুনি গৈ পোৱা নাই
আৰু আপুনি হঠাৎ আহোম হৈছে, হঠাৎ আহোম, এই ক্ষেত্ৰত আপুনি কেনেধৰণে কথাখিনি ল'ব? চাওক, মই এটা প্ৰণ লৈছোঁ হয় যে যোৰহাট লোকসভা বিজেপি প্ৰাৰ্থী মাননীয় তপন গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে মই একো নকওঁ। আমাৰ কিছুমান যোৰহাট লোকসভাৰ ভিতৰত খুব প্ৰভাৱশালী নেতা আছে, আমাৰ দলৰ বেলেগ দল হয়, মই তেওঁলোকৰ বিৰুদ্ধে এটাও ব্যক্তিগত মই শব্দ মই ক'বলৈ বিচৰা নাই। আমগুৰি বিধায়ক আমাৰ প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধে ক'বলৈ বিচৰা নাই, আৰু যোৰহাটৰ বিধায়ক মাননীয় হিতেন্দ্ৰ নাথ গোস্বামীদেৱৰ বিৰুদ্ধে ক'বলৈ বিচৰা নাই, তপন গগৈৰ বিৰুদ্ধে ক'বলৈ বিচৰা নাই, তেওঁ বিপৰীত মই তেওঁক আৰোগ্য কামনাহে কৰিছোঁ। তো এইখিনি কথা তেওঁলোকে কৰক, তেওঁলোকে নিজৰ ধৰণৰ ৰাজনীতি কৰক, মই নিজৰ ধৰণৰ কৰিম, মই নিজৰ পিতৃৰ আদৰ্শ পালন কৰিম, মোৰ পিতৃৰ পৰম্পৰা পালন কৰি মই যাম। আৰু বাকীখিনি কথাটো ঠিকেই কৈছে, বহুত অঞ্চলত মই যোৱা নাই, মই যোৱা 10 বছৰ কলিয়াবৰত বেছি সময় দিছিলোঁ, কিন্তু কলিয়াবৰতো যেতিয়া প্ৰথমবাৰ সোমাইছিলোঁ মই এইখিনি অঞ্চলবোৰ ভালদৰে মই চিনি পোৱা নাছিলোঁ, বিভিন্ন ঠাইত মই প্ৰথমবাৰ গৈছিলোঁ, তেতিয়াতো এটা নতুন কথা নহয়। চ' সেইকাৰণে মই কনফিডেণ্ট, আমি ইলেকশ্যন খেলিছোঁ, দুবাৰ ইলেকশ্যন খেলিছোঁ, ইলেকশ্যন খেলিবলৈ জানো, ইলেকশ্যন জিকিবলৈ জানো, ইলেকশ্যন জিকাবলৈও জানো। তো এইবোৰ এই ধৰণৰ যুক্তি তেওঁলোকৰ কাৰণে মই এজন ব্যক্তি হিচাপে ফেক্টৰ নহয়, মোৰ কাৰণে তেওঁলোকৰ যুক্তি ফেক্টৰ নহয়। এতিয়া আপুনি কৈছে যে কোনো ব্যক্তিগত আক্ৰমণ আপুনি নকৰে প্ৰতিদ্বন্দ্বীক, আপুনি নিজৰ আদৰ্শেৰে আগুৱাই যাব। মই এইটো প্ৰশ্ন আপোনাক আগতেও সুধিছিলোঁ বাৰু, ইয়াৰ আগতে আমি যেতিয়া একেলগ হৈছিলোঁ, কিন্তু আজি আপুনি যেতিয়া প্ৰথম টিকট ঘোষণা কৰাৰ পিছত আপোনাৰ পিতৃৰ লগত এখন ফটো আপুনি সম্ভৱতঃ আপলোড কৰিছিলে সামাজিক মাধ্যমত। 2014 চনত আপুনি প্ৰথম সংসদীয় ৰাজনীতিলৈ আহিছে, আৰু 10 বছৰৰ পিছত এবাৰ 2024, 19তো আহিছে, দুটা আপুনি ইলেকশ্যন পাইছে, কিন্তু ভগৱানৰ লীলাত যি ইচ্ছা কোনে এবাৰ আপুনি উইদাউট তৰুণ গগৈ আপুনি ইলেকশ্যন খেলিব লাগিব, সমষ্টিও চেঞ্জ হৈছে, উইদাউট তৰুণ গগৈ, মই আকৌ এবাৰ কৈছোঁ ৰিপিটেডলি, সেই প্ৰভাৱটো কেনেকৈ পৰিব গোটেই ইলেকশ্যনটোত, মানে ষ্ট্ৰেটেজিকেল কথাখিনিত? প্ৰথম ষ্ট্ৰেটেজিক কথাটো পিছত আগতে ঘৰৰ কথা পাব। মই ভাবোঁ আজি যদি মোৰ পিতৃ প্ৰায়তঃ তৰুণ গগৈ জীয়াই থাকিলেহেঁতেন, আজি বহুত গৌৰৱ অনুভৱ কৰিলোঁ। মানে মই তেখেতৰ ঘৰলৈ গৈছোঁ, কষ্ট কৰিছোঁ, বহুত গৌৰৱ অনুভৱ কৰিলোঁ। মই আজি ভাবিছিলোঁ যে তিতাবৰত গৈ কমগৈ যে মোৰ পিতৃহীন, কিন্তু এবাৰ ৰাইজে মোৰ অভিভাৱক হ'ব লাগিব, কৰ্মীখিনি মোৰ অভিভাৱক হ'ব লাগিব। তেখেতৰ আশীৰ্বাদ মোৰ লগত আছে, ডেফিনেটলি আছে, তো পাৰ কৰি যাম। আৰু যদি আছে আজি মোক দেখি পঢ়াবলৈ কষ্ট আৰু কি লাগে, এজন পিতৃ, এজন পুত্ৰ। মই এটা কথাই ক'ম দাদা, যে আপোনাৰ প্ৰাৰ্থিত্ব ঘোষণা হোৱাৰ পিছত নতুন প্ৰজন্মটোৰ মাজত এটা ধাৰণাৰ সৃষ্টি হৈছে যে তেখেতসকলে এজন নেতা পাইছে। মই যিখিনি সামাজিক মাধ্যমত পাইছোঁ, ৰাজনীতিত অলপ নতুন চিন্তা লাগে, আৰু বিশেষকৈ বৰ্তমানৰ ৰাজনীতিৰ পৰা মানুহে খুব অসন্তুষ্টি প্ৰকাশ কৰিছে। দুটা ৰাজনীতিৰ পৰা, দুধৰণৰ ৰাজনীতিৰ পৰা। শাসন পক্ষৰ ৰাজনীতি একো বিৰোধী কণ্ঠই ওলাবলৈ নিদিয়ে বা ব্যক্ত হ'বলৈ নিদিয়ে। আমাৰ দলৰ সভাখিনিতো কথা বাদেই দিয়ক, আজি বি বৰুৱা কলেজৰ ল'ৰা ছোৱালীবোৰ কাৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ কৰিবলৈ বিচাৰিছে, কলা পতাকা দেখাবলৈ বিচাৰিছে, কিনো আপত্তি আছে? এনেধৰণৰ বেৰিকেড লগাই ৰাস্তাত ওলাবলৈ দিয়া নাই। সেইটো আমাৰ গণতন্ত্ৰ এটা প্ৰক্ৰিয়া। শাসন পক্ষ ৰাইজৰ ওপৰত ইমান জোৰ কিয় দি আছে? আৰু বিশেষকৈ যুৱক সমাজত যদি আমি তেখেতৰ কথাবোৰ, মনৰ কথাবোৰ ব্যক্ত হ'বলৈ নিদিওঁ, তাৰ পিছত গৈতো আমি এটা বিস্ফোৰণ হ'ব। আমি নিজৰ ঘৰৰ ভিতৰতে যিটো ল'ৰা ছোৱালীক সদায় তাক আমাৰ ৰুমৰ ভিতৰত আবদ্ধ কৰি নাৰাখোঁ। আমাৰ ল'ৰা ছোৱালীবোৰ কেতিয়াবা উৎপাত কৰে, আমাৰ ল'ৰা ছোৱালীবোৰ কেতিয়াবা বেয়া কাম কৰে, কিন্তু আমি ল'ৰা ছোৱালী কেতিয়াবা আমাৰ কথা নুশুনে, কিন্তু আমি আমাৰ তেওঁলোকৰ অলপ সেই সুবিধাটো দিওঁ, অলপ ফ্ৰীডমটো দিওঁ। কিন্তু আজি আমি যি আমাৰ এনাৰ্জি, যুৱকসকলৰ এনাৰ্জি, যি এটা আৱেগ, সেই ব্যক্ত কৰিবলৈ দিয়া নাই, নিয়ন্ত্ৰণ কৰিবলৈ বিচাৰিছোঁ। তাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই কৈছে এইটো বেয়া কথা, কেন্দ্ৰীয় চৰকাৰে এটা আইন দিছে, কিয় তোমালোকে বিৰোধিতা কৰিছে? এইটোতো আমাৰ গণতান্ত্ৰিক অধিকাৰ, এইটোতো আমাৰ ভাৰতীয় সংস্কৃতি পৰম্পৰা, যে আমি কিবা এটা চৰকাৰো যদি কিবা বেয়া কাম কৰিছে তাৰ বিৰুদ্ধে আমি মাত মাতিম। আৰু তেওঁ কোন হৈছে? 5 বছৰৰ কাৰণেহে আছে, তেওঁতো আজীৱন ক্ষমতা নাথাকে। তেওঁলোকে এটা নিৰ্বাচনত 5 বছৰ ক্ষমতা পাইছে, তাৰ মানেতো নহয় কি তেওঁ যিখিনি কাম কৰিছে সঁচা ভাল কাম। আজি ইলেক্টৰেল বণ্ড তেওঁলোকে আনিছে, জোৰ জবৰদস্তি কৰি আনিলে, এতিয়াতো সুপ্ৰিম কোৰ্টে নাকচ কৰিলে।
সেইকাৰণে তেওঁলোকে যে কেন্দ্ৰ চৰকাৰৰ পৰা কিবা এটা আইন আনিলেই যে আমাক মানিব লাগিব, আমাৰ বিৰোধিতা কৰিব নোৱাৰোঁ, সেই অধিকাৰটোৱে নাই, স্বতন্ত্ৰতাটো নাই, এনেধৰণৰ পৰিৱেশ যে বনাবলৈ বিচাৰিছে, ইয়ালৈ যুৱকসকল যথেষ্ট অসন্তুষ্ট আৰু তেওঁলোকক আমি ধৰিব লাগিব। লগতে বিৰোধী দলৰ আজিৰ তাৰিখত যি ধৰণৰ ৰাজনীতি কৰি আছে, আমি অলপ নিজকে বহল কৰিব লাগিব। আজি শাসন পক্ষই যি ধৰণৰ অস্ত্ৰ আমাৰ ওপৰত ইউজ কৰিছে, ইনকাম টেক্স, ED, CBI, মিডিয়াক যিদৰে মনিপুলেট নিয়ন্ত্ৰণ কৰিছে, আমিও একদম আগৰ দৰে পৰম্পৰাগত বিৰোধী দলৰ ৰাজনীতি কৰিলে নহ'ব। আমাক নতুন ধৰণৰ আমাৰ ৰাইজৰ মাজত সোমাব লাগিব, ৰাইজৰ ইম'শ্যন, ৰাইজৰ ট্ৰাষ্ট, ৰাইজৰ বিশ্বাস গ্ৰহণ কৰিবলৈ আমাক বহলকৈ অলপ নতুন চিন্তা কৰিব লাগিব। তো ময়ো সেই ওপৰত বিচাৰ কৰি আছোঁ যে কেনেদৰে আমি এটা মঞ্চ আমি সৃষ্টি কৰোঁ। আৰু এটা উদাহৰণ মই যদি দেখোঁ, এটা হৈছে ভাৰত জোড়ো ন্যায় যাত্ৰা। ভাৰত জোড়ো ন্যায় যাত্ৰা সকলোৱে আহি গ'ল, কংগ্ৰেছক ভাল পোৱা, কংগ্ৰেছক বেয়া পোৱা, বিজেপি পন্থী মানুহবোৰো ভাৰত জোড়ো ন্যায় যাত্ৰাত আহি গ'ল। তেওঁলোকে দেখিছে যে আজি এই ঘৃণা বাতাবৰণত, আজি নফৰতৰ বাজাৰত আমি মহব্বতৰ এটা পোহৰ আনিবলৈ বিচাৰিছোঁ। মহব্বত কি দোকান যে ৰপ্তানি নামেৰে কৈছে। তো এইখিনি কথা মোৰ কাৰণে এই নিৰ্বাচনত যথেষ্ট গুৰুত্বপূৰ্ণ, আৰু এইখিনি কথাৰ ওপৰতে আমি আমাৰ দিনত ভৱিষ্যত কাম কৰি যাম।